চকুৰ কুটা দাঁতৰ হাল থকাতকৈ নথকাই ভাল। ঠিক এনেকুৱা এটা সম্পৰ্ক আমাৰ সুবৰ্ণপক্ষী ভাৰত আৰু মাষ্টাৰমাইণ্ড ৰঙা চীনৰ মাজত। ছফ্টৱেৰ, হাৰ্ডৱেৰ, ইম্পৰ্ট, এক্সপৰ্ট, ট্ৰেড, বিজনেছ, মিলিটাৰী প্ৰতিটো ছেক্টৰতে চাইনাই আমাক এটা ভালকৈ মাধমাৰ দি আহিছে। ছ'চিয়েল মিডিয়াতে হওক বা বৰ্ডাৰতেই হওক, ৰাজনীতিতেই হওক বা বিজনেছতেই হওক, মাজে সময়ে দুয়োখন দেশৰ মাজত বাদ বিবাদ চলিয়ে থাকে। গতিকে আজিৰ ভিডিঅ'ত আমি এই দুয়োখন শত্ৰু দেশৰ মাজত ফুলি কম্পেৰিজন কৰিম। কোনখন দেশ কোনটো ছেক্টৰত কিমান আগবঢ়া, কোনখন দেশ কিমান শক্তিশালী, এনেধৰণৰ বহুকেইটা ফেক্টৰৰ ওপৰত আজি আমি কম্পেৰিজন কৰিম। ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'ব, চ' ভিডিঅ'টো প্লিজ লাষ্টলৈকে চাব। অ'কে বন্ধুসকল, যদি আমি ফাৰ্ষ্টতে চাওঁ দুইখন দেশৰ লেণ্ড এৰিয়া, তেনেহ'লে চাইনাৰ টোটেল লেণ্ড এৰিয়া হৈছে 95,96,760 স্কুৱাৰ কিলোমিটাৰ। চাইনা ইজ এ থাৰ্ড লাৰ্জেষ্ট কাউণ্ট্ৰি ইন দ্য ৱৰ্ল্ড। আনহাতে ভাৰতৰ টোটেল মাটিকালি 32,87,263 স্কুৱাৰ কিলোমিটাৰ, ছেভেন্থ লাৰ্জেষ্ট কাউণ্ট্ৰি ইন দ্য ৱৰ্ল্ড। এতিয়া আমি চাওঁ আহক দুইখন দেশৰে নমিনেল GDP। চাইনাৰ টোটেল নমিনেল GDP হ'ল $14.140 ট্ৰিলিয়ন। চাইনাৰ GDP ৱৰ্ল্ডৰ ভিতৰতে ছেকেণ্ড পজিশ্যনত ৰেংক কৰে। আৰু ইণ্ডিয়াৰ টোটেল নমিনেল GDP হ'ল $3.202 ট্ৰিলিয়ন। GDP ৰেংকিঙত ভাৰত 5 নম্বৰত আছে। ইণ্ডিয়াৰ তুলনাত চাইনাৰ GDP কমচে কম 5 গুণ বেছি। নেক্সট আমি চাওঁ আহক দুইখন দেশৰ PPP মানে পাৰ্চেজিং পাৱাৰ পেৰিট্ৰি। চাইনাৰ টোটেল পাৰ্চেজিং পাৱাৰ পেৰিট্ৰি হৈছে $27.307 ট্ৰিলিয়ন। PP ৰেংকিঙত চাইনা নম্বৰ ফাৰ্ষ্টত আছে। আনহাতে ভাৰতৰ PPP $11.321 ট্ৰিলিয়ন সৈতে নম্বৰ থাৰ্ড ৰেংকিঙত আছে। যদি আমি দুয়োখন দেশৰে GDP গ্ৰ'থ ৰেট চাওঁ, তেনেহ'লে চাইনাৰ GDP গ্ৰ'থ ৰেট হ'ল 6.1% আৰু ইণ্ডিয়াৰ GDP গ্ৰ'থ ৰেট হ'ল 4.2%। ফিউচাৰত ইণ্ডিয়াৰ GDP গ্ৰ'থ ৰেট বঢ়াৰ সম্ভাৱনা আছে। চাইনাৰ টোটেল পপুলেশ্যন 1.4 বিলিয়ন, পৃথিৱীৰ ভিতৰতে বেছি জনসংখ্যা থকা দেশ। আনহাতে ইণ্ডিয়াৰ টোটেল পপুলেশ্যন হ'ল 1.3 বিলিয়ন আৰু ইণ্ডিয়া হ'ল ছেকেণ্ড মষ্ট পপুলেটেড কাউণ্ট্ৰি ইন দ্য ৱৰ্ল্ড। বাট অহা 2027 চনলৈকে আমি চাইনাকো পিছ পেলাম। আমি ভাৰতীয়সকলে মাথো এইটো দিশতহে ফুলটো স্পীডত আগবাঢ়িছোঁ। এটা ৰিপৰ্টৰ মতে আমাৰ ভাৰতবৰ্ষৰ পপুলেশ্যনৰ বুজা লোৱা কেপাচিটি মাত্ৰ 75 ক্ৰ'ৰ, কিন্তু আমি অলৰেডি তাৰ দুগুণ বুজা লৈ আছোঁ। আৰু জনসংখ্যাৰ বৃদ্ধিৰ হাৰ দিনক দিনে বাঢ়িহে গৈ আছে আৰু দিনক দিনে বিদেশী প্ৰব্ৰজনটো ঘটিয়ে আছে। যদি আমি এইটো ক্ষেত্ৰত মন নিদিওঁ, তেনেহ'লে আগন্তুক দিনত আমাৰ কি দশা হ'ব ভগৱানেহে জানে আৰু। বাৰু, চাইনাৰ পপুলেশ্যন বিল' পভাৰ্টি লাইন 1.7%, ইণ্ডিয়াৰ পপুলেশ্যন বিল' পভাৰ্টি লাইন 6.3%। চাইনাতকৈ বহুত বেছি মানুহ ইণ্ডিয়াত দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে, কমচে কম 4 গুণ বেছি হ'ব। এতিয়া চাওঁ আহক আনএমপ্লয়মেণ্ট ৰেট। চাইনাৰ আনএমপ্লয়মেণ্ট ৰেট হ'ল 4.3%, তাৰে 10.6% হ'ল ইউথ। আৰু ইণ্ডিয়াৰ আনএমপ্লয়মেণ্ট ৰেট হ'ল 5.4% আৰু তাৰে 23.3% হ'ল ইউথ, যিটো নেকি ফিউচাৰত কম হোৱাৰ সম্ভাৱনা আছিল যদিও COVID-19ৰ কাৰণে চান্স বহুত কম আছে। এতিয়া চাওঁ আহক দুইখন দেশৰে ইম্পৰ্ট আৰু এক্সপৰ্ট দিশটো। যদি ইম্পৰ্ট আৰু এক্সপৰ্টৰ কথা পাতোঁ, তেনেহ'লে চাইনাই প্ৰতি বছৰে টোটেল $2.5 ট্ৰিলিয়ন এক্সপৰ্ট কৰে আৰু $2.08 ট্ৰিলিয়ন ইম্পৰ্ট কৰে। মানে চাইনাই যিমান বস্তু আমদানি কৰে সিমান ৰপ্তানিও কৰে। বাট ইণ্ডিয়াৰ টোটেল $3.30 বিলিয়ন এক্সপৰ্ট আৰু $514 বিলিয়ন ইম্পৰ্ট কৰে। ভাৰতে যিমান বস্তু বেচে তাতকৈ বহু বেছি কিনিবলগীয়া হয়। চাইনাত কাৰেঞ্চি চাইনিজ ইউৱান চলে আৰু ভাৰতত ইণ্ডিয়ান ৰুপিজ চলে। যদি আমি কথা পাতোঁ স্পেচ টেকন'লজিৰ বিষয়ে, তেনেহ'লে চাইনাৰ স্পেচ টেকন'লজি অৰ্গেনাইজেশ্যনটোৰ নাম হ'ল CNSA মানে চাইনা নেশ্যনেল স্পেচ এডমিনিষ্ট্ৰেশ্যন, যি ৱৰ্ল্ডৰ ভিতৰত নম্বৰ 4 ৰেংকিঙত আছে। আৰু ইণ্ডিয়াৰ স্পেচ টেকন'লজি অৰ্গেনাইজেশ্যনটো হ'ল ইছৰো, যিটো নেকি আমি সকলোৱে জানো। ইছৰোৰ ফুল ফৰ্ম হ'ল ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন। ইছৰোৰ ৰেংকিঙত 5 নম্বৰত আছে। আমাৰ ইছৰোৱে এনেকুৱা এটা ৱৰ্ল্ড ৰেকৰ্ড বনাই থৈছে, যি নেকি ফাৰ্ষ্ট এটেম্পটতে মাৰ্চত মানে মংগল গ্ৰহত ছাকচেছফুলি ছেটেলাইট লেণ্ড কৰিছিল আৰু ল' বাজেটত প্ৰজেক্ট কমপ্লিট কৰাৰ বাবেও বিখ্যাত। লিটাৰেচি ৰেট, চাইনাৰ লিটাৰেচি ৰেট হ'ল 96.4% আৰু ইণ্ডিয়াৰ লিটাৰেচি ৰেট হ'ল 7.04%। কিন্তু ইয়াতো চাবলগীয়া এটা কথা আছে, ইণ্ডিয়াত নিজৰ নামটো লিখিব জনাজনকো শিক্ষিত বুলি ধৰা হয়। আৰু এনেকুৱা কিছুমান এডুকেশ্যনৰ কাৰণেই আজি ইণ্ডিয়া চাইনাতকৈ বহুত পিছ পৰি আছে। মিলিটাৰী বাজেট, চাইনাৰ মিলিটাৰী বাজেট হ'ল $180 বিলিয়ন, ৰেংকিঙত ৱৰ্ল্ডৰ ভিতৰত থাৰ্ড নম্বৰত আছে। আৰু ইণ্ডিয়াৰ মিলিটাৰী বাজেট হ'ল $63.9 বিলিয়ন, ইণ্ডিয়াৰ ৰেংকিঙত 4 নম্বৰত আছে।
য'ত নেকি নতুন নতুন অস্ত্ৰ শস্ত্ৰ কিনা, মিলিটাৰী ডিপাৰ্টমেণ্টক চেলাৰী দিয়া, খাদ্যবস্তু যোগান ধৰা, ট্ৰেইনিং সকলো ইনভলভ আছে। ভাৰত চৰকাৰক মিলিটাৰী বাজেটটো আৰু অলপ ষ্ট্ৰং কৰা উচিত, কাৰণ দিনক দিনে ইণ্ডিয়াৰ শত্ৰু বাঢ়িব ধৰিছে। গতিকে আমাৰ ডিফেন্স ছিষ্টেম এডভান্স হোৱাটো অতিকৈ আৱশ্যক। ফাৰ্টিলিটি ৰেট মানে প্ৰজননৰ হাৰ। ফাৰ্টিলিটি ৰেট অফ চাইনা 1.60 বাৰ্থ পাৰ ওমেন আৰু ইণ্ডিয়াৰ প্ৰজননৰ হাৰ হ'ল প্ৰতিগৰাকী মাইকী মানুহৰ 2.33। লাইফ এক্সপেক্টেঞ্চি। চাইনাৰ প্ৰতিজন মানুহৰ লাইফ এক্সপেক্টেঞ্চি হ'ল 76.34 ইয়াৰ্ছ, মানে চাইনাত এভাৰেজ মানুহ 76.34 বছৰ জীয়াই থাকে আৰু ইণ্ডিয়াত প্ৰতিজন মানুহৰ আয়ুস হ'ল 68.56 ইয়াৰ্ছ। এতিয়া চাওঁ আহক ইণ্ডিয়া আৰু চাইনাৰ ফ্ৰেণ্ডলি কাউণ্ট্ৰিকেইখন। চাইনাৰ ফ্ৰেণ্ডলি কাউণ্ট্ৰি হ'ল নৰ্থ কোৰিয়া, পাকিস্তান, ৰুছিয়া, শ্ৰীলংকা, নেপাল, বেলাৰুছ, ছাৰ্বিয়া, ইৰাণ আদি। আৰু ইণ্ডিয়াৰ ফ্ৰেণ্ডলি কাউণ্ট্ৰি হ'ল USA, জাপান, ৰাছিয়া, ভূটান, ইজৰাইল, ফ্ৰেন্স, ছাউথ কোৰিয়া, ভিয়েটনাম আৰু আফগানিস্তান। আৰু এতিয়া চাওঁ আহক দুয়োখন দেশৰে এনিমি কাউণ্ট্ৰি কেইখন। চাইনাৰ এনিমি কাউণ্ট্ৰি হ'ল ইণ্ডিয়া, USA, টাইৱান, জাপান, মালয়েছিয়া, ভিয়েটনাম, ফিলিপাইনছ, ব্ৰুনেই আৰু ইটালী। আমাৰ ভাৰতখন শান্তিবাদী দেশ, গতিকে আমাৰ শত্ৰু বহুত কম। আমাৰ প্ৰধান শত্ৰু মাথো দুখনেই, আৰু সেই দুখন হ'ল চাইনা আৰু পাকিস্তান। এতিয়া চাওঁ আহক ৰেলৱে নেটৱৰ্ক। চাইনাৰ টোটেল ৰেলৱে নেটৱৰ্ক হ'ল 1,21,000 স্কুৱেৰ কিলোমিটাৰ। ভাৰতীয় ৰেলক ভাৰতৰ লাইফলাইন বুলি কোৱা হয়। ভাৰতৰ টোটেল ৰেলৱে নেটৱৰ্ক হ'ল 1,19,630 স্কুৱেৰ কিলোমিটাৰ। চাইনাৰ সমানেই বুলি ক'ব পাৰি। চাইনাত টোটেল 130 বিগ এণ্ড 2,000 মিডিয়াম সাগৰীয় পৰ্ট আছে। প্ৰাকৃতিক দিশৰ অৱস্থিতিৰ পৰা চাইনা এখন বহুত লাকি দেশ। ইণ্ডিয়াত 12 বিগ আৰু 200 স্মল পৰ্ট আছে, কাৰণ চাইনাতকৈ ভাৰতৰ আধা এৰিয়াহে সামুদ্ৰিক এলেকা আছে। আৰু এতিয়া কথা পাতো আহক এভিয়েশ্যন মানে এয়াৰলাইন্সৰ বিষয়ে। এভিয়েশ্যনৰ কথা যদি পাতোঁ, তেনেহ'লে চাইনাত টোটেল 220 চিভিল এভিয়েশ্যন এয়াৰপৰ্ট আছে আৰু ইণ্ডিয়াত 126 চিভিল এভিয়েশ্যন এয়াৰপৰ্ট আছে আৰু কিছুমান এয়াৰপৰ্ট নিৰ্মাণাধীন অৱস্থাত আছে। এতিয়া চাওঁ আহক দুয়োখন দেশৰ প্ৰতি ব্যক্তি আয়। চাইনাৰ প্ৰতিজন ব্যক্তিৰ আয় হ'ল $8,806, কমচে কম 6 লাখ টকা। আৰু ইণ্ডিয়াৰ প্ৰতিজন ব্যক্তিৰ আয় হ'ল মাথো $2,136, বাট লাহে লাহে প্ৰতি ব্যক্তি আয়ত প্ৰগ্ৰেছ দেখিবলৈ পোৱা গৈছে। আৰু এতিয়া লাষ্টত আমি কথা পাতিম দুয়োখন দেশৰে বিলিয়নিয়াৰ্ছৰ বিষয়ে। বিলিয়নিয়াৰ্ছৰ যদি কথা পাতোঁ, তেনেহ'লে চাইনাত টোটেল 476 বিলিয়নিয়াৰ্ছ থাকে, যিকেইজনৰ মাজত জেক মা হুৱাটেং, হুই কা য়াঙৰ দৰে বিলিয়নিয়াৰ্ছৰ নাম অন্তৰ্ভুক্ত। মষ্ট অফ দ্য চাইনিজ বিলিয়নিয়াৰ্ছ লিভড ইন চাইনিজ মেগা চিটি বেইজিং। আৰু ভাৰতত টোটেল 131 বিলিয়নাৰ্ছ আছে, য'ত নেকি মুকেশ আম্বানী, আজিম প্ৰেমজী, ৰতন টাটা, লক্ষ্মী মিট্টল, গৌতম আদানীৰ দৰে বিলিয়নাৰ্ছৰ নাম ইনভলভ আছে। ইণ্ডিয়াৰ বেছিভাগ ৰিচেষ্ট পাৰ্চন মুম্বাইত থাকে। বন্ধুসকল, চকুৰ কুটা চকুত লৈ আৰু দাঁতৰ হোল মুখত লৈ চকুলো টুকি থাকিলে নহ'ব। চকুৰ কুটা চকুৰ পৰা উলিয়াই আমি দলিয়াই পেলাব লাগিব। তেতিয়াহে আমি ভালকৈ ক্লিয়াৰ দেখা পাম আৰু কোন আপোন আৰু কোন পৰ তাক ভালকৈ বুজিব পাৰিম আৰু তাৰ হিচাপত আমি একশ্যন ল'ব পাৰিম। তেনেদৰে ভাৰত চৰকাৰৰ দ্বাৰা টিকটককে ধৰি 59টা চাইনিজ এপ্লিকেশ্যন ইণ্ডিয়াত বেন কৰা হৈছে। বৰ্ডাৰত আমাৰ জোৱানে তেজ বুৱাইছে, বাট গভৰ্ণমেণ্ট আৰু ইণ্ডিয়ান আৰ্মিয়ে কিবা কৰিব বুলি আমি বাট চাই থাকিলে নহ'ব। আমিও দেশবাসী, গতিকে আমি নিজে নিজে কিবা এটা কৰিব লাগিব আমাৰ দেশৰ কাৰণে। গতিকে আমি সকলোৱে মিলি চাইনিজ প্ৰডাক্ট বাইকট কৰি আমি সকলো আত্মনিৰ্ভৰ হ'বলৈ চেষ্টা কৰাটো উচিত। গতিকে এই ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকে দুয়োখন দেশ বৰ্তমান কোনটো স্থিতিত আছে তাৰ বিষয়ে জানিলে। ভিডিঅ'টো কেনে লাগিলে ক'ব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।